নমস্কাৰ মই পৰাগজ্যোতি ফুকন লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়কক নিযুক্তি দিয়া হৈছে আৰু অসম অসামৰিক বিষয়া হিতেশ দেৱশৰ্মাক প্ৰতীক্ষা জিলাৰ স্থানত নিযুক্তি দিয়া হৈছে আমি এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিয়া হৈছে আৰু অসম অসামৰিক বিষয়া হিতেশ দেৱশৰ্মাক ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে এনআৰচিৰ আৰু প্ৰতীক্ষা জিলাক মধ্যপ্ৰদেশলৈ আনুষ্ঠানিকভাৱে বদলি কৰাৰ পাছতেই নিযুক্তি দিয়া হৈছে হিতেশ দেৱশৰ্মাক আৰু পূৰ্বে এনআৰচিৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল হিতেশ দেৱশৰ্মা আৰু আমি জনাইছোঁ টাইমিটৰ দৰ্শকসকলক এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়কক নিযুক্তি দিয়া হৈছে আৰু অসম অসামৰিক বিষয়া হিতেশ দেৱশৰ্মাক ৰাজ্যিক সমন্বয়ক এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে আৰু প্ৰতীক্ষা জিলাক মধ্যপ্ৰদেশলৈ বদলি কৰাৰ পাছতেই হিতেশ দেৱশৰ্মাক এই নিযুক্তি দিয়া হৈছে আৰু পূৰ্বে এনআৰচিৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল হিতেশ দেৱশৰ্মা আৰু এনআৰচিৰ পৰা পুনৰ অসামৰিক সেৱালৈ বদলি কৰিছিল দেৱশৰ্মাক আৰু উচ্চতম ন্যায়ালয়ে হাজেলাক বদলিৰ নিৰ্দেশৰ পিছতেই দেৱশৰ্মাক প্ৰদান কৰিছে এনআৰচিৰ মুখ্য সমন্বয়কৰ দায়িত্ব আৰু আমি দেখুৱাইছোঁ এখন জাননী যোগে নিযুক্তি দিছে আৰু এই কথা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে হিতেশ দেৱশৰ্মাক আৰু পূৰ্বে এনআৰচিৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল হিতেশ দেৱশৰ্মা আৰু ইতিমধ্যে এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক্ষা জিলাক মধ্যপ্ৰদেশলৈ বদলি কৰাৰ পাছতেই হিতেশ দেৱশৰ্মাক অসম অসামৰিক বিষয়া হিতেশ দেৱশৰ্মাক নিযুক্তি দিয়া হৈছে এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে আৰু আমি দেখুৱাইছোঁ এগৰাকী অসামৰিক বিষয়া হিতেশ দেৱশৰ্মা আৰু হিতেশ দেৱশৰ্মাক ইতিমধ্যে নিযুক্তি দিয়া হৈছে ৰাজ্যিক সমন্বয়ক হিচাপে আৰু আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে হয় ধ্ৰুৱ বৰা মধ্যপ্ৰদেশলৈ প্ৰতীক্ষা জিলাক বদলিৰ পিছতে খালী হৈ আছিল সমন্বয়কৰ এই পদ আৰু ইতিমধ্যে হিতেশ দেৱশৰ্মাক নিযুক্তি দিয়া হৈছে নিশ্চিতভাৱে পৰাক এটা কথা ক'ব লাগিব যে এনআৰচি সমন্বয়কৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব হিতেশ দেৱশৰ্মাক ইতিমধ্যে দিয়া হৈছে আৰু তেওঁ পূৰ্বে আচলতে এনআৰচি কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব উচ্চতম ন্যায়ালয়ে আচলতে যেতিয়াই প্ৰতীক্ষা জিলাক বদলি কৰিছিল তাৰ পিছতে তেওঁ বদলি কৰাৰ পিছত পাছৰ পৰ্যায়ৰ কাম কাজখিনিও আচলতে প্ৰতীক্ষা জিলাই চোৱা চিতা কৰিবলগীয়া হৈছিল কিন্তু আজি কিছু সময়ৰ পূৰ্বে আচলতে উচ্চতম ন্যায়ালয়ে প্ৰতীক্ষা জিলাৰ ঠাইত আচলতে হিতেশ শৰ্মাদেৱক আচলতে তেওঁক এনআৰচি ৰাজ্যিক সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰিছে আৰু ইতিমধ্যে আমি টাইমিটৰ দৰ্শকসকলক সেই পত্ৰখনি দেখুৱাইছোঁ আৰু হিতেশ শৰ্মাদেৱৰ আচলতে যিখন আলোকচিত্ৰ আমি সেই আলোকচিত্ৰখনো দেখুৱাইছোঁ গতিকে ভাল খবৰ বুলি ক'ব লাগিব বিভিন্ন আচলতে বেমেজালিৰ সৃষ্টি হৈছিলে কাৰণ কিয়নো এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছৰ কাম কাজখিনি যিহেতু অতি আচলতে স্পৰ্শ বুলি ক'ব লাগিব যিহেতু বিভিন্ন পৰিস্থিতিৰ আচলতে বেমেজালিৰ সৃষ্টি হ'ব পাৰে কিয়নো আজি পৰ্যন্ত আচলতে এনআৰচিৰ পৰা যিসকল লোকলৈ বাদ পৰিলে তেওঁলোকলৈ জাননী প্ৰেৰণ কৰাৰ কথা আছিল কিন্তু যিসকল লোক বাদ পৰি আছিল তেওঁলোকক এনআৰচিৰ যি বাদ পৰা লোকসকলক কিন্তু জাননী দিয়া হোৱা নাছিল যাৰ বাবে তেওঁলোকে যি আবেদন আচলতে তেওঁলোকে কৰিব পৰা নাছিল তাৰ বাবে কিন্তু কিছু বেমেজালিৰ সৃষ্টি হৈ আছিলে বুলি ক'ব লাগিব কিন্তু এতিয়াৰ পৰা আজি যিটো দায়িত্ব তেখেতক দিয়া হ'ল যে এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব দিয়া হ'ল আৰু তাৰ পাছৰে পৰা আচলতে তাৰ পাছৰ পৰিস্থিতিখিনি যিহেতু মই কৈছোঁৱেই যে এনআৰচি পাছৰ কাম কাজবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ আছিলে বুলি ক'ব লাগিব কিয়নো প্ৰতীক্ষা জিলাই সকলো কাম কাজ চোৱা চিতা কৰিবলগীয়া হৈছিল আৰু তাৰ পিছতে আজি তেখেতক আচলতে এই দায়িত্ব দিয়া হৈছে আৰু পূৰ্বে আচলতে তেওঁ এনআৰচিৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল আৰু তেওঁৱেই যিহেতু এনআৰচিৰ লগত জড়িত হৈ আছে গতিকে পাছৰ যিখিনি কাম কাজ বা যিখিনি পিছৰ কাম কাজ সেই কাম কাজখিনি যাতে তেওঁ চলাই নিয়াৰ বাবে অসুবিধা নহয় তাৰ বাবে আচলতে লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰিছে বুলি ক'ব লাগিব পৰাগ উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে নিযুক্তি দিছে হিতেশ দেৱশৰ্মা কিন্তু এগৰাকী অসমীয়া বিষয়াক এবাৰ নিযুক্তি দিছে এনআৰচিৰ মুখ্য সমন্বয়ক হিচাপে ইও যথেষ্ট তাৎপৰ্য বহন কৰিছে ধ্ৰুৱ বৰা উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিযুক্তি দিছে হিতেশ দেৱশৰ্মাক আৰু মুখ্য সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে আৰু এনআৰচিৰ বিষয়টো এটা দীঘলীয়া পৰিক্ৰমা আৰু অৱশেষত ইতিমধ্যে এনআৰচিৰ তালিকা চূড়ান্ত তালিকা প্ৰকাশ পাইছে আৰু ইয়াৰ পাছতে বিতৰ্কত বহুকেইজন ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত হৈছিলে এনআৰচিৰ তালিকা প্ৰকাশ কৰাৰ পিছতে আৰু প্ৰতীক্ষা জিলাকো বহু পৰিমাণে সমালোচনা কৰা হৈছিলে বিভিন্নজনে সমালোচনা কৰিছিলে প্ৰতীক্ষা জিলাক আৰু ইতিমধ্যে বদলি কৰা হৈছে মধ্যপ্ৰদেশলৈ আৰু ইয়াৰ পাছতে এবাৰ এগৰাকী অসমীয়া বিষয়াক মুখ্য সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ইও যথেষ্ট তাৎপৰ্য বহন কৰিছে ধ্ৰুৱ বৰা হয় নিশ্চিতভাৱে মই কৈছোঁ যে এনআৰচি পাছৰ যিখিনি কাম কাজ চূড়ান্ত এনআৰচি খচৰা প্ৰকাশ পোৱাৰ পাছতো বহু লোক 19 লাখ লোক যিসকল লোকলৈ বাদ পৰিছিল তেওঁলোকৰ আচলতে জাননী প্ৰেৰণ কৰা হোৱা নাছিল যাৰ বাবে তেওঁলোক বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পৰা নাছিলে বা আবেদন তেওঁলোকে জনাব পৰা নাছিল কিন্তু এতিয়া আৰু তেওঁক যেতিয়া এই দায়িত্ব ৰাজ্যিক সমন্বয়কৰ দায়িত্ব দিয়া হৈছে কিয়নো তেওঁৰ আচলতে যিসকল লোক বাদ পৰিছে তেওঁলোকে অতি শীঘ্ৰেই তেওঁলোকলৈ জাননী প্ৰেৰণ কৰিব পাৰিব আৰু তেওঁলোকে জাননী প্ৰেৰণ কৰাৰ পিছতে যিসকল লোকে তেওঁলোকৰ এনআৰচিৰ পৰা নাম বাদ পৰিছিলে বা তেওঁলোকে আপিল কৰিব পৰা নাছিল তেওঁলোকক
কাৰণে অতি ভাল খবৰ বুলি কৈছোঁ কিয়নো তেওঁলোকে এতিয়া অতি শীঘ্ৰেই জাননী লাভ কৰিব NRCৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু তেওঁলোকে বিদেশী ন্যায়াধিকৰণৰ ওচৰত কাষ চাপিব পাৰিব যিহেতু তেওঁলোকে আবেদনৰ বাবে শুনানি আচলতে পোৱা নাছিলে কিয়নো তেওঁলোকে যিখন জাননী প্ৰেৰণ কৰাৰ কথা আছিলে 14 অক্টোবৰৰ ভিতৰত কিন্তু সেই 14 অক্টোবৰৰ পিছতো কিন্তু আজি পৰ্যন্ত আচলতে NRC কৰ্তৃপক্ষৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা নাই যাৰ বাবে আচলতে এই লোকসকলে আবেদন কৰিব পৰা নাছিলে বিদেশী ন্যায়াধিকৰণৰ ওচৰত আৰু আজি ভাল খবৰ বুলি ক'ব লাগিব যে হিতেশ দেৱ শৰ্মাক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু মই পুনৰবাৰ কৈ দিছোঁ যে তেওঁ NRCৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল ইয়াৰ পূৰ্বে আৰু আজি তেওঁ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব দিয়া হৈছে গতিকে NRC পাছৰ কাম কাজখিনি যিহেতু বিভিন্ন বহুতে প্ৰশ্ন উত্থাপন কৰিছিলে যে প্ৰতীক হাজেলাক বদলি কৰাৰ পিছতে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিলে যে NRC পাছৰ কাম কাজখিনি বেমেজালি সৃষ্টি হ'ব পাৰে কিন্তু এতিয়া যিহেতু NRC কৰ্তৃপক্ষৰ লগত জড়িত বা পূৰ্বে তেখেত যিহেতু কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিলে গতিকে তেওঁকে ৰাজ্যিক সমন্বয়কৰ দায়িত্ব দিয়া হৈছে গতিকে NRCৰ যিখিনি কাম কাজ হয়তো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব ধ্ৰুৱ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জনাইছোঁ প্ৰতীক হাজেলাক বদলিৰ পাছতে NRCৰ মুখ্য সমন্বয়ক নিযুক্তি দিয়া হৈছে আৰু অসম অসামৰিক বিষয়া হিতেশ দেৱ শৰ্মাক নিযুক্তি প্ৰদান কৰা হৈছে আৰু প্ৰতীক হাজেলাক ইতিমধ্যে মধ্যপ্ৰদেশলৈ আনুষ্ঠানিকভাৱে বদলি কৰা হৈছে আৰু পূৰ্বে NRCৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল হিতেশ দেৱ শৰ্মা আৰু NRCৰ পৰা পুনৰ অসামৰিক সেৱালৈ বদলি কৰিছিল দেৱ শৰ্মাক আৰু উচ্চতম ন্যায়ালয়ে হাজেলাক বদলিৰ নিৰ্দেশৰ পাছতে দেৱ শৰ্মাক দিছে নতুন ৰাজ্যিক সমন্বয়কৰ দায়িত্ব